বঙাইগাঁও জিলাৰ বগলী অঞ্চলৰ এই নামঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচন সভাত অৰুণজ্যোতি নাথৰ এখন মূল্যৱান গ্ৰন্থ পৌৰাণিক যুগৰ নাৰী চৰিত্ৰ আৰু পুৰুষৰ জীৱনগাথা শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰা হৈছে আৰু আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল। এই গ্ৰন্থখনে আচলতে মহাভাৰতৰ পৰা আদি কৰি ভাগৱতৰ পুৰাণৰ যিখিনি কাহিনী নাৰী চৰিত্ৰ আছে আৰু পুৰুষসকলৰ যি চৰিত্ৰ আছে সেইবিলাকক সন্নিৱিষ্ট কৰিবলৈ বিচৰা হৈছে আৰু এটা উৎকৃষ্ট কাম অৰুণজ্যোতি নাথে সম্পাদন কৰিছে। আৰু অৰুণজ্যোতি নাথ ইতিমধ্যে নাট্যকাৰ হিচাপে অভিনেতা হিচাপে এজন সাংস্কৃতিক কৰ্মী হিচাপে প্ৰতিষ্ঠিত ব্যক্তি। ইয়াৰ আগতে ইতিমধ্যে তেওঁ সম্পূৰ্ণ কথা মহাভাৰত বুলি এখন বৃহৎ কলেবৰৰ গ্ৰন্থ প্ৰণয়ন কৰিছিল। সেইখন গ্ৰন্থ ইতিমধ্যে অসমীয়া সমাজ জীৱনৰ সাহিত্য জগতত প্ৰচাৰ লাভ হৈছে। তাৰ লগে লগে আজি যিখন গ্ৰন্থ উন্মোচন কৰা হ'ল পৌৰাণিক যুগৰ নাৰী চৰিত্ৰ আৰু পুৰুষৰ জীৱনগাথা এখন মূল্যৱান গ্ৰন্থ। এই মূল্যৱান গ্ৰন্থ প্ৰণয়ন কৰি অৰুণজ্যোতি নাথে অসমীয়া সাহিত্য জগতলৈ এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে আৰু এই গ্ৰন্থখনে আচলতে সমাজ জীৱনক যথেষ্ট প্ৰভাৱিত কৰিব বুলি আশা কৰিব পাৰি আৰু অৰুণজ্যোতি নাথলৈ আমি কৃতজ্ঞতা আৰু ধন্যবাদৰ বা অভিনন্দন জ্ঞাপন কৰিছোঁ। পাঠক সমাজলৈ মোৰ আহ্বান এটাই হ'ব যে এনেকুৱা এখন গ্ৰন্থ যদি অধ্যয়ন কৰে নিশ্চয় পাঠক সমাজ উপকৃত হ'ব পাৰিব, নিজৰ বৌদ্ধিক চিন্তাৰ উৎকৰ্ষসাধনত সহায় কৰিব পাৰিব। গতিকে এই গ্ৰন্থখন পাঠক সমাজে আদৰি ল'ব বুলি আশা কৰিছোঁ আৰু তেওঁলোকে গ্ৰন্থখন যদি অধ্যয়ন কৰে নিশ্চয় নিজে উপকৃত হ'ব পাৰিব। এখন 12 নম্বৰ কিতাপ। ইয়াৰ আগতে মোৰ সম্পূৰ্ণ কথা মহাভাৰত যোৱা বছৰ ওলাইছে। আল্টিমেটলি সেইখনৰ 3টা সংস্কৰণ ওলাল আৰু এইখন গ্ৰন্থও ৰাইজে গ্ৰহণ কৰিব বুলি মই ভাবিছোঁ। এইখন ৰচনাকাল মোৰ 6 বছৰ হ'ল আৰু এইখন ৰচনা কৰিবলৈ মই চেষ্টা কৰাৰ কাৰণটো হ'ল সাম্প্ৰতিক সময়ত ভাৰতীয় যিটো সাহিত্য ভাৰতীয় সাহিত্যক বাদ দি পেলাই কোনো হিন্দুস্থানী ধৰ্ম জীৱন বৰ্তাই ৰাখিব নোৱাৰে। গতিকে তাৰ মাজত আমি আধ্যাত্মিক চেতনা বিচাৰি পাওঁ আৰু নতুন প্ৰজন্মৰ মাজত আধ্যাত্মিক চেতনা জাগ্ৰত নহ'লে অসুৰীয়া প্ৰীতিকৰ মাজত জীৱনটো উৎসৰ্গা কৰিবলগীয়া হয় আৰু সেই ভয়ংকৰ মুহূৰ্তৰ কথা চিন্তা কৰি নতুন প্ৰজন্মই যাতে পঢ়ি ৰস পায়। ৰস পোৱাকৈ মই লিখিছোঁ, অকল সাধাৰণ কাহিনীটোৱে লিখি থোৱা নাই, তাত যথেষ্ট সমল পাব পাঠক সমাজে আৰু ভাগৱতীসকলে যিসকল ভাগৱত ব্যাখ্যাত অৱতীৰ্ণ হয় চৰ্চাত লাগি আছে তেওঁলোকে বৰ ৰস পাব বুলি মই ভাবিছোঁ আৰু নতুন প্ৰজন্মই বৰ সোৱাদ পাব। আৰু এই গ্ৰন্থ এনেজাতীয় গ্ৰন্থ অসমত আছে, যথেষ্ট আছে, কিন্তু তাত সঠিককৈ বিচাৰি পোৱাৰ দৰে তথ্য পোৱা নাযায়। এটা মানে চিধা চিধি কাহিনীটো লিখি পেলাই থয় ঠিক সেইদৰে তথ্যভিত্তিক নহয় বস্তু। মই ইয়াত তথ্যভিত্তিক হিচাপে বহুত অধ্যয়ন বহুত কষ্টৰ মূৰত মই প্ৰামাণিক এটা তথ্য দি এই গ্ৰন্থখন লিপিবদ্ধ কৰিছোঁ।